আজি অনুষ্ঠিত হল অগপৰ যোগদান কাৰ্যসূচী অসম জাতীয় পৰিষদ ৰুদ্ৰবীৰ সেনা আৰু জাতীয় যুৱ শক্তিৰ বহু সদস্যই যোগ দিলে অসম গণ পৰিষদত মন্ত্ৰী অতুল বৰা কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত হল যোগদান কাৰ্যসূচী দলে গ্ৰহণ কৰা কাৰ্যসূচী সন্দৰ্ভতো সদৰি কৰে অগপ সভাপতি অতুল বৰাই আজি অসমবাসীৰ বাবে এটা গৌৰৱৰ দিন আৰু এই দিনটোতেই আমাৰ নতুন প্ৰজন্মৰ কেতবোৰ যুৱক যুৱতীয়ে বিশেষভাৱে অসম জাতীয় পৰিষদ জাতীয় যুৱ শক্তি বহুবোৰ বিষয়ববীয়া আৰু ৰুদ্ৰবীৰ সেনাৰ বিষয়ববীয়া আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে আমি আন্তৰিকতাৰে তেওঁলোকক অসম গণ পৰিষদ দললৈ স্বাগতম জনাইছোঁ ইতিমধ্যেই ঘোষণা কৰিছিলোঁ যে নতুনৰ বাবে আমি দুৱাৰ খুলি আৰু দেখিছোঁ যে যথেষ্ট সংখ্যক যুৱক যুৱতীয়ে যোৱা দিনকেইটাত অসম গণ পৰিষদলৈ ঢাপলি মেলিছে মই ভাবোঁ যে এইটো আমাৰ কাৰণে এটা আশাৰ বতৰা নিশ্চয় আপোনালোকে ভৱিষ্যতৰ দিনত আপোনালোকৰ জৰিয়তে আমি অসমবাসীক ভাল খবৰ আমি দিব পাৰিম আৰু বহু লোক অসম গণ পৰিষদলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু আমি ইতিমধ্যে তেওঁলোকৰ লগত বহুবাৰ আমি যোগাযোগ কৰিছোঁ